Hello everyone, I hope all of you are doing great and stay at your home. আশা কৰোঁ সকলো নিজৰ ঘৰত ভালে কুশলে আছে। আমি সকলোৱে জানো যে বৰ্তমান সময়টো আমাৰ বাবে অতি ভয়ংকৰ, যিহেতু চাৰিওফালে কৰোনা মহামাৰীয়ে এক সন্ত্ৰাসৰ সৃষ্টি কৰি আছে। গতিকে এই সময়খিনিত আমাক যিখিনি নীতি নিয়ম দিছে সেই নীতি নিয়মসমূহ মানি চলি আমি নিজৰ ঘৰত সুৰক্ষিত থকা উচিত। ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত তোমালোকৰ সপ্তম শ্ৰেণীৰ মাতৃভাষাৰ পাঠ্যপুথিৰ পাঠ নং 4 কবি নলিনীবালা দেৱীৰ দ্বাৰা ৰচিত এটি কবিতা জনমভূমিৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকে ভিডিঅ'টি মন দি চাবা আৰু কবিতাটিয়ে কি ক'বলৈ যত্ন কৰিছে বুজিবলৈ যত্ন কৰিবা। নলিনীবালা দেৱীৰ দ্বাৰা ৰচিত এটি বিখ্যাত কবিতা জনমভূমি। এই কবিতাটিত আমি নিজৰ উপজা ঠাইখনৰ প্ৰতি থকা মৰম, স্নেহ এই সকলোখিনি কথা তেখেতে দাঙি ধৰিছে। তেখেতে কৈছে যে নিজৰ উপজা ঠাইখন সকলো মানুহেৰে অতি প্ৰিয়। নিজৰ উপজা ঠাইখনত সকলো মানুহেই জন্মৰ পৰা মৃত্যু পৰ্যন্ত থাকিব বিচাৰে আৰু হয়তো মৃত্যুৰ পাছত পুনৰ সেই একে ঠাইতে আকৌ জন্ম লোৱাৰ কথা ভাবে। সকলো ব্যক্তিৰে নিজৰ উপজা ঠাইখনৰ প্ৰতি, নিজৰ স্বদেশৰ প্ৰতি অলেখ ভালপোৱা আছে। নলিনীবালা দেৱীয়েও সেই ভালপোৱা আগত ৰাখিয়েই এই কবিতাটি ৰচনা কৰিছিল, কিয়নো নিজৰ উপজা ঠাইখনত প্ৰতিগৰাকী ব্যক্তিৰ জীৱনকালৰ অনেক স্মৃতি জড়িত হৈ থাকে। সেই স্মৃতিবোৰে সেই মানুহজনক নিজৰ উপজা ঠাইখনৰ প্ৰতি, স্বদেশৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰে, মৰম বৃদ্ধি কৰে, স্নেহ বৃদ্ধি কৰে আৰু ভালপোৱাৰ ভাৱ জগায়। যিখন ঠাইত আমাৰ জন্ম হয় সেই ঠাইখনৰ লগত জন্মৰ পৰাই আমাৰ এটি সম্পৰ্ক গঢ়ি উঠে। সেই সম্পৰ্কই আমাক সেই ঠাইখনৰ প্ৰতি শ্ৰদ্ধা কৰিবলৈ, ভাল পাবলৈ শিকায়। আমি মৃত্যু পৰ্যন্ত সেই ঠাইখনতেই থাকিব বিচাৰোঁ আৰু হয়তো কবিৰ দৰে মৃত্যুৰ পাছতো সেই ঠাইখনলৈকে ঘূৰি অহাৰ কামনা কৰে। এই কবিতাটি নলিনীবালা দেৱীৰ এটি অতি বিখ্যাত কবিতা। আমি নলিনীবালা দেৱীৰ এই কবিতাটি তেখেতৰ এখন কবিতা পুথি সন্ধিয়াৰ সুৰৰ পৰা লোৱা হৈছে। আমি যদি নলিনীবালা দেৱীৰ বিষয়ে পঢ়োঁ, আমি ক'ব পাৰোঁ তেখেত অসমৰ এগৰাকী বিখ্যাত কবি। তেখেতৰ জন্ম হৈছিল বৰপেটাত 1898 চনত। তেখেত হ'ল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জীয়াৰী। আমি জানো কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। তেখেতৰে জীয়ৰী নলিনীবালা দেৱীয়েও অসমৰ সাহিত্য সংস্কৃতিৰ জগতখনলৈ অলেখ অৱদান আগবঢ়াই থৈ গৈছে। অতি কম সময়তে নিজৰ স্বামীক হেৰুৱাই তেখেত সাহিত্য চৰ্চা বা কাব্য চৰ্চাত মন দিছিল। তেখেতৰ কেইখনমান উল্লেখযোগ্য কবিতাৰ পুথি হ'ল সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি আদি। তেখেতে কবিতাৰ পুথিৰ লগতে বিভিন্ন ধৰণৰ শিশু নাটক, শিশু নাটিকা ৰচনা কৰিছিল। লগতে তেখেতে নিজৰ আত্মজীৱনী তথা দেউতাকৰ জীৱনীও লিখি থৈ গৈছে। তেখেত এগৰাকী প্ৰতিষ্ঠিত কবি। তেখেতে পদ্মশ্ৰীৰ দৰে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ মৃত্যু হয় 1977 চনত। আমি কবিতাটো পঢ়াৰ লগতে কবি নলিনীবালা দেৱীৰ বিষয়ে এইখিনি কথা জানিব পাৰিলোঁ। তোমালোকে তেখেতৰ বিষয়ে আৰু অধিক জানিবলৈ তেখেতৰ ওপৰত যদি কিবা ৰচনা পোৱা পঢ়িবলৈ যত্ন কৰিবা। আমি এতিয়া কবিতাটোৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। জনমভূমি। মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পোৱাত। মুদিম আকৌ চকু
তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত মৰাৰ পাছতো যেন পাওঁহি আকৌ উঠাই চেনেহৰ শীতলী কোলাত ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত পক্ষী হৈ আকাশৰ বুকুত ফুৰিম উৰি বাহ ল'ম ওখ বিৰিষত পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদী গীতত আকাশৰ তৰা হৈ লাগি চাই ৰ'ম সেউজীয়া শুৱনি জেউতি জোনাকত মিল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰিম আৰতি হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলি ৰ'ম মানসী বিলত মলয়াৰ সোঁৱৰত পাৰিজাত ৰেণু সানি ধুলাম তোমাৰ চৰণত নদী হৈ পখালিম দুখনি চৰণ নিতে মাটি হৈ মিলিম বুকুত সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি ওঠত এতিয়া আমি কবিতাটোৱে আমাক কি ক'বলৈ চেষ্টা কৰিছে সেই বিষয়ে জানো আহা পোনপ্ৰথমে কবিয়ে কৈছে যে তোমাৰ কোলাত বুলি আচলতে নিজৰ উপজা ঠাইখনৰ কথা কৈছে তেখেতে কৈছে মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পোৱাত মানে মোৰ উপজা ঠাইখনতেই মই মোৰ জীৱনৰ প্ৰথম চকু মেলিছোঁ মোৰ জন্ম হৈছে তেওঁ বিচাৰিছে যে জীৱনৰ শেষ সন্ধিয়াত অৰ্থাৎ মৃত্যুৰ সময়তো তেওঁ নিজৰ উপজা ঠাইখনতেই মৃত্যুবৰণ কৰিব বিচাৰে তাৰ পাছত তেওঁ কৈছে মৰাৰ পাছতো যেন পাওঁহি আকৌ উঠাই চেনেহৰ শীতলী কোলাত ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত কবিয়ে আশা কৰিছে যে মৃত্যুৰ পিছতো তেওঁ যেন পুনৰ আকৌ সেই ঠাইতে জন্মগ্ৰহণ কৰে নিজৰ উপজা ঠাইৰ শীতলী কোলাতেই যেন মৃত্যুৰ পাছতো তেওঁ আকৌ ঠাই বিচাৰি পায় তেওঁ কৈছে যে মৃত্যুৰ পাছত মোৰ ভাগৰুৱা আত্মাই তোমাৰ কোলাতেই অৰ্থাৎ তোমাৰ ছায়াতেই শেষৰ জিৰণিকণ ল'বহি অৰ্থাৎ মৃত্যুৰ পাছতো মই তোমাৰ কাষতেই মোৰ উপজা ঠাইখনতেই থাকিব বিচাৰোঁ পক্ষী হৈ আকাশৰ বুকুত ফুৰি মৰি বাহ ল'ম ওখ বিৰিষত পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদী গীতত তেওঁ কৈছে যে যিহেতু মৃত্যুৰ পাছতো তেওঁ এই নিজৰ উপজা ঠাইখনতেই থাকিব বিচাৰে গতিকে তেওঁ কি হৈ থাকিব তেওঁ বিচাৰিছে যে মৃত্যুৰ পাছত মই চৰাই হৈ পক্ষী হৈ তোমাৰ আকাশতেই উৰি ফুৰিম তোমাৰ এই ঠাইত থকা ওখ বিৰিষত ওখ গছত মই বাঁহ সাজিম আৰু পক্ষী হৈ মই সদায় প্ৰতিদিনেই ৰাতিপুৱা মোৰ সুৱদী মাতত মোৰ বনৰীয়া সুৱদী গীতত তোমাক জগাম তেওঁ আশা কৰিছে যে মৃত্যুৰ পাছত মই পক্ষী হৈ তোমাৰ আকাশতেই উৰি ফুৰিম তোমাৰ ঠাইত থকা ওখ বিৰিষতেই মই বাহ ল'ম আৰু প্ৰত্যেক ৰাতিপুৱাই মই মোৰ নিজৰ গীতত মোৰ মাতত তোমাক জগাম তাৰ পাছত কবিয়ে কৈছে আকাশৰ তৰা হৈ লাগি চাই ৰ'ম সেউজীয়া শুৱনি জেউতি জোনাকত মিল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰিম আৰতি কৈছে যে আকৌ কি হৈ থাকিম বুলি কৈছে তেওঁ কৈছে যে মই আকাশৰ তৰা হৈ তোমাৰ সেউজীয়া শুৱনি সৌন্দৰ্য চাই থাকিম অৰ্থাৎ তেওঁ বিচাৰিছে যে আকাশৰ তৰা হৈ আকাশৰ পৰাই মই তোমাৰ এই যি সৌন্দৰ্য মোৰ নিজৰ উপজা ঠাইখনৰ যি সৌন্দৰ্য সেয়া লাগি চাই ৰ'ম জোনাকত মিল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰিম আৰতি আৰু জোনাকৰ লগত মিলি মই দূৰ আকাশত ৰৈ উৰে ৰাতি তোমাৰ আৰতি কৰিম তোমাৰ ভক্তি কৰিম তোমাক শ্ৰদ্ধা কৰিম তোমাক মৰম কৰিম আৰু তোমাক ভাল পাম তেনেকৈ কৈছে তাৰ পাছত কৈছে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলি ৰ'ম মানসী বিলত মলয়াৰ সোঁৱৰত পাৰিজাত ৰেণু সানি ধুলাম তোমাৰ চৰণত তাৰপিছত কৈছে যে তাৰ পাছত তেওঁ কি হ'ব তেওঁ কৈছে যে মই হিমালয় পৰ্বতৰ ওখ টিঙত গৈ কি হ'ম মানসী বিলত
ফুলি ৰ'ম। মানে আমি জানো যে হিমালয় পৰ্বতৰ মানস সৰোবৰৰ পৰাই ব্ৰহ্মপুত্ৰ নদীৰ সৃষ্টি হৈছে আৰু সেই মানস সৰোবৰ মানসী বিলতেই মই ফুল হৈ ফুলি ৰ'ম বুলি তেওঁ কৈছে। মলয়াৰ সোঁৱৰত পাৰিজাত ৰেণু সানি ধুলাম তোমাৰ চৰণত। আৰু তেওঁ কৈছে যে বতাহৰ লগে লগে চাৰিওফালে কি কৈছে পাৰিজাত ৰেণু সানিম আৰু তোমাৰ সদায় প্ৰতি নিতে তোমাৰ চৰণ ধুই যাম। অৰ্থাৎ তেওঁ নিজৰ দেশক ইমানেই ভাল পায়, নিজৰ উপজা ঠাইখনক ইমানেই শ্ৰদ্ধা কৰে যে তেওঁ প্ৰত্যেকটো ৰূপতেই এই উপজা ঠাইখনত থাকিব বিচাৰে। একেবাৰে শেষত তেওঁ কৈছে নদী হৈ পখালিম দুখনি চৰণ নিতে মাটি হৈ মিলিম বুকুত, সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি ওঠত। প্ৰথমতে তেওঁ কৈছে যে নদী হৈ পখালিম দুখনি চৰণ নিতে, মই নদী হৈ তোমাৰ চৰণ ধুম, চৰণ পখালি যাম। কাৰ চৰণ? নিজৰ উপজা ঠাইখনৰ চৰণ। মাটি হৈ মিলিম বুকুত, আৰু নদী হ'ব নোৱাৰিলে মই মাটি হৈ তোমাৰ বুকুতে মিলি যাম। সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি ওঠত। যদি মই সেয়াও হ'ব নোৱাৰোঁ তেতিয়াহ'লে মই মেঘ হৈ তোমাৰ দুখনি ওঠত ৰঙা হাঁহি বিৰিঙাই যাম বুলি কৈছে। অৰ্থাৎ নিজৰ উপজা ঠাইখনৰ প্ৰতি তেওঁৰ ইমানেই মৰম আছে, ইমানেই শ্ৰদ্ধা আছে, ইমানেই ভালপোৱা আছে যে তেওঁৰ এই পৃথিৱীৰ থকা প্ৰত্যেকটো বস্তু, প্ৰত্যেকটো উপাদানৰ ৰূপতেই জন্মগ্ৰহণ কৰি মৃত্যুৰ পাছত পুনৰ জন্মগ্ৰহণ কৰি তেওঁ এই নিজৰ উপজা ঠাইখনতেই থাকিব বিচাৰে। কবি নলিনীবালা দেৱীয়ে অকল কেৱল নিজৰ কথা কোৱা নাই, প্ৰত্যেকজন ব্যক্তি যিয়ে নিজৰ দেশখনক ভাল পায়, নিজৰ দেশখনৰ প্ৰতি তেওঁৰ অলেখ শ্ৰদ্ধা আছে, মৰম আছে, নিজৰ উপজা ঠাইখনক যিয়ে নিজৰ প্ৰাণতকৈ ভাল পায়, সেই প্ৰতিজন ব্যক্তিৰে মনৰ যিটো অনুভৱ, নিজৰ উপজা ঠাইখনৰ প্ৰতি যি স্নেহ, সেই স্নেহৰ কথা এই কবিতাটোত প্ৰকাশ কৰিছে। আচলতে এই কবিতাটোৰ মাধ্যমেৰে তোমালোকক অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক নিজৰ উপজা ঠাইখনৰ প্ৰতি, নিজৰ দেশখনৰ প্ৰতি কি হ'বলৈ কৈছে? শ্ৰদ্ধাশীল হ'বলৈ কৈছে। নিজৰ দেশখনক, নিজৰ উপজা ঠাইখনক ভাল পাবলৈ কৈছে। এই দেশখনৰ কাৰণে, আমাৰ উপজা ঠাইখনৰ কাৰণে নিজৰ যি দায়িত্ব, নিজৰ যি কৰ্তব্য সেইখিনি পালন কৰিবলৈ কৈছে। এই কবিতাটোৱে আমাক সেইখিনি কথাই বুজাইছে। তোমালোক সকলোৱে এই কবিতাটো ভালদৰে পঢ়িবা, মনত ৰাখিবা, মুখস্থ কৰিবা, কবিতাটো সম্পূৰ্ণকৈ মুখস্থ কৰিবা, মনত ৰাখিবা, কবিতাটোৱে কি ক'বলৈ চেষ্টা কৰিছে সেয়া বুজিবলৈ যত্ন কৰিবা। আজিৰ বাবে ইমানেই। ইয়াৰ পাছৰটো ভিডিঅ'ত মই তোমালোকক ইয়াৰ লগত জড়িত প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। আজিৰ বাবে ধন্যবাদ সকলোকে।